আমাৰ আজি কেন্দ্ৰীয় মহিলা মৰ্চা এআইডব্লিউএফ দলৰ গঠিত হ'ল আৰু মোক নৱনিৰ্বাচিত কেন্দ্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে আজি নিযুক্তি প্ৰদান কৰিলে। বিগত সময়ছোৱাৰ পৰাই আমাৰ 2005 চনৰ পৰাই এআইডব্লিউএফ দলৰ জন্ম হৈছে আৰু অনেক মহিলা, মোৰ পূৰ্বেও 5গৰাকীমান সভানেত্ৰী আছিলে আৰু মহিলা মৰ্চা আমাৰ দলত ভালভাৱে সবল ৰূপত কাম কৰি আছে আৰু এইবাৰ মোক নিয়োগ কৰিলে। গতিকে মই আশাবাদী, কাৰণ চাওক, সমাজত 50% মহিলা আৰু আমাৰ মুছলমান মহিলাসকল বিশেষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত ইমান সবলকৈ নাথাকে। যিহেতু মই বিগত সময়ছোৱাত 12 বছৰ কালে সামাজিক হিচাপে আছিলোঁ, পঢ়া শুনাৰ লগত মই 7 বছৰ কাল ছাত্ৰ ৰাজনীতি কৰিছোঁ আৰু বিগত 2023 বৰ্ষত মই এআইডব্লিউএফ দলত যোগদান কৰিছোঁ। এবছৰ হৈ গৈছে আৰু মই সাধাৰণ সম্পাদিকা প্ৰশাসনিক হিচাপে আছিলোঁ। আজি মোক আনুষ্ঠানিকভাৱে সভানেত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে। এই ক্ষেত্ৰত মই আমাৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাবক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ প্ৰতিগৰাকী সন্মানীয় বিধায়ক, আমাৰ দলৰ নেতৃবৃন্দ, আমাৰ যুৱ মৰ্চা, মহিলা মৰ্চা, ছাত্ৰ মৰ্চাৰ প্ৰত্যেকগৰাকীকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মই ক'ব বিচাৰোঁ যে আমাৰ মহিলাসকল বিশেষভাৱে আগবাঢ়ি আহিব লাগে, কাৰণ আমাৰ মহিলাসকলে সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু আৰ্থিক দিশত সবল হ'ব লাগে আৰু ৰাজনৈতিক ক্ষেত্ৰখনতো সচেতন হৈ ৰাজনৈতিক ক্ষেত্ৰত সবল ৰূপত থাকিব লাগে। কাৰণ আমি অনেক সমস্যাৰে জৰ্জৰিত এই লাঞ্ছিত বঞ্চিত জনসাধাৰণ, আৰু ইয়াত মহিলাসকলৰ যিটো অৱস্থা খুবেই বেয়া। যদিও আমি শিক্ষাৰ ক্ষেত্ৰত কিছু আগুৱাই আহিছোঁ, কিন্তু এতিয়াও আমাৰ বহু অঞ্চল আছে য'ত এতিয়াও ধৰক 16%, 17% শিক্ষিত হাৰ। গতিকে এয়া খুব দুৰ্ভাগ্যজনক। এতিয়া আমি যুৱ প্ৰজন্মৰ এগৰাকী নেত্ৰী হিচাপে আমি বিচাৰোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাসকলক আমি সচেতন কৰিব লাগিব। আমি অংশগ্ৰহণ অধিকৰ পৰা অধিকতম অংশগ্ৰহণ কৰাব লাগিব আৰু আমাৰ শৈক্ষিক ক্ষেত্ৰখনত বিশেষভাৱে কাম কৰিব লাগিব। শৈক্ষিক ক্ষেত্ৰখনত কাম হ'লেহে আমাৰ আৰ্থিক দিশত মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব আৰু তেওঁলোকে সামাজিক ক্ষেত্ৰখনতো তেওঁলোকৰ অংশগ্ৰহণ অধিক হ'ব। গতিকে মই এই চবতে সকলো মহিলাসকলক বিশেষভাৱে মই ৰাজনৈতিক ক্ষেত্ৰখনত সবল ৰূপত যাতে তেওঁলোকে অংশগ্ৰহণ কৰে, আগুৱাই আহে আৰু বিশেষভাৱে আমাৰ এআইডব্লিউএফ দলত আমি আৰু ভালকৈ গোটেই অসমত আগন্তুক সময়ছোৱাত আমি কাম কৰিম। সকলোৰে দোৱা, পৰামৰ্শ, আশীৰ্বাদ আমি কামনা কৰিছোঁ। তুমি সভানেত্ৰী দায়িত্বভাৰ পোৱাৰ পিছত তোমাৰ প্ৰথম কাম কি হ'ব? প্ৰথম কাম হ'ব, এতিয়া চাওক, সভানেত্ৰী হিচাপে মোক নিয়োগ প্ৰদান কৰিছে। মোৰ প্ৰথম কাম হ'ব যে আমাৰ কেন্দ্ৰীয় সমিতিখন আমি গঠন কৰিব লাগিব মহিলা মৰ্চাৰ। তাৰপিছত মই গোটেই অসমত ঘূৰি জিলা পৰ্যায় গঠন কৰিব লাগিব আৰু তাৰপিছত আমাৰ ব্লক কমিটিসমূহ আছে। এইবোৰ গঠন কৰাৰ পিছত আমি তাৰপিছত মহিলাসকলক লৈ পিনে এটা কৰ্মশালা কৰাৰ এটা মোৰ আশা আছে, 2দিনীয়া কৰ্মশালা গুৱাহাটীত গোটেই ডিষ্ট্ৰিক্টৰ আমাৰ মহিলাসকলক মাতি আনি। আৰু সেই 2দিনীয়া কৰ্মশালা এইকাৰণেই মোৰ কৰাৰ ইচ্ছা, কাৰণ আমাৰ মহিলাসকলক ৰাজনৈতিক ক্ষেত্ৰখনত যাতে আমি প্ৰশিক্ষণ দিব পাৰোঁ, আমি কেনেকৈ আগুৱাই আনিব পাৰোঁ, সেই ক্ষেত্ৰত এটা মোৰ কাৰ্যসূচী লোৱাৰ মোৰ ইচ্ছা আছে আৰু তাৰপিছত আমি বাকী কামখিনি আমি কৰি যাম।